ওদালগুৰি সাহিত্য সভা লেখিকা সংস্থাৰ বিষ্ণু ৰাভা দিৱস উদযাপন ওদালগুৰি সাহিত্য সভাৰ উদ্যোগত আৰু ওদালগুৰি লেখিকা সংস্থাৰ সহযোগত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাণ্ডাৰী অসম লোক সংস্কৃতি আৰু সমাজ জীৱনৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণু ৰাভা দিৱসটি আজি বৃহস্পতিবাৰে বিয়লি 3:45 বজাৰ পৰা ওদালগুৰি সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে সভাৰ আৰম্ভণিতে ওদালগুৰি লেখিকা সংস্থাৰ সভাপতি অঞ্জু গোস্বামী কলিতাই কলাগুৰু বিষ্ণু ৰাভাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলিৰে স্মৃতি তৰ্পণ কৰে। ওদালগুৰি সাহিত্য সভাৰ সম্পাদক অখিল কলিতাই আধৰা কলাগুৰু বিষ্ণু ৰাভাৰ ওপৰত আলোকপাত শীৰ্ষক আলোচনা সভাত সভাপতিত্ব কৰে সভাপতি মেঘমালা সূত্ৰধাৰে। সমবেত সংগীত পৰিৱেশনৰ পিছতে লেখিকা সংস্থাৰ সভাপতি অঞ্জু গোস্বামী কলিতা, বিষ্ণু ৰাভা কৃষ্টি সংঘৰ সম্পাদক গিৰীন্দ্ৰ নাথ চৌধুৰী, লেখিকা সংস্থাৰ প্ৰাক্তন সভাপতি প্ৰতিভা চহৰীয়া, ওদালগুৰি সাহিত্য সভাৰ উপসভাপতি গুঞ্জিত দাস, ওদালগুৰি জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি গৌতম জ্যোতি তালুকদাৰ, প্ৰাক্তন সভাপতি গজেন্দ্ৰ নাথ গায়ন, আজীৱন সদস্য গগন লহকৰ, দ্বিজেন্দ্ৰ বায়ন, ৰেণু দেৱী, শিক্ষয়িত্ৰী ৰেণুকা দেৱীয়ে ৰাভাদেৱৰ বিশাল প্ৰতিভা সন্দৰ্ভত বিশ্লেষণ কৰি বক্তব্য ৰাখে। উক্ত স্মৃতি চাৰণ সভাৰ মাজতে বিউটি ভূঞা চৌধুৰী, লসীমা দাস, দীপালী বৰুৱা, জ্যোৎস্না দাসে ৰাভাৰ অমীয়া গীত পৰিৱেশন কৰাৰ উপৰিও নিভাৰাণী দেৱী, জয়ন্তী দেৱী, ৰেবিকা দাস, হিৰণ্যময়ী গোস্বামীয়ে স্বৰচিত কবিতা পাঠ কৰে। শেষত জ্যোৎস্না দাসে মন্দিৰৰ দুৱাৰ খোলা শীৰ্ষক এটি নৃত্য পৰিৱেশন কৰে। সভাপতি মেঘমালা সূত্ৰধাৰৰ বক্তব্যৰ পিছতেই শলাগৰ শৰাই আগবঢ়াই অসম সংগীতেৰে ৰাভাদেৱৰ স্মৃতি চাৰণ সভা সন্ধিয়া 7 বজাত সামৰণি পৰে।